নমস্কাৰ। আজি আম আদমি পাৰ্টি আৰু অল্টাৰনেট পলিটিক্স বিষয়টোৰ ওপৰত অকণমান কথা পাতিব বিচাৰিছোঁ। এতিয়া অল্টাৰনেট পলিটিক্সনো কি? এটা জাতি, এখন ৰাজ্য বা এখন দেশ যদি সকলো দিশৰ পৰা সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক সকলো দিশৰ পৰা যদি উন্নত হ'ব লাগে, তেতিয়াহ'লে আমাক প্ৰথমতেই প্ৰয়োজনীয় বস্তুটো হৈছে শিক্ষা। এতিয়া ব্ৰিটিছে যেতিয়া শাসন কৰিছিল, তেতিয়া ব্ৰিটিছে এটা কথা ভাবিছিল যে ভাৰতখনক যুগ যুগ ধৰি যদি শাসন কৰি ৰাখিব লাগে, তেতিয়াহ'লে তাৰ উপায়টো কি? কাৰণ কিয়, তাৰ আগত যোনখন আমাৰ ভাৰত আছিলে, পৃথিৱীৰ আটাইতকৈ মহান সভ্যতা বা পুৰণি সভ্যতা বুলি ক'লে আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনকে বুজি পাওঁ। তাৰ সমসাময়িকভাৱে আজিৰ ডেটত গোটেই পৃথিৱীত যিমানবিলাক ছায়েন্স আছে, গণিত, মেডিকেল ছায়েন্স, এই গোটেই বস্তুখিনি ভাৰততেই কিন্তু প্ৰথম আৱিষ্কাৰ হৈছিলে। গণিতৰ সংজ্ঞা আৰ্যভট্টই আনিছিলে। তেনেদৰে মেডিকেল ছায়েন্সক আজিও যোনটো আমি আয়ুৰ্বেদিক মেডিকেলক গোটেই পৃথিৱীয়ে হয়তো মানিবলৈ গৈ আছে, তেনেকুৱা ধৰণৰ এই গোটেই বিষয়বিলাকত ভাৰত এক নম্বৰত আছিলে, বা ভাৰততেই সেই গোটেই বস্তুবিলাকৰ এটা চিন্তা আৰম্ভ হৈছিলে। আৰু তাৰ মূল কাৰণটো আছিলে আমাৰ যোনটো গুৰুকুল শিক্ষা ব্যৱস্থা, যাৰ কাৰণে ভাৰতে অনৈক্যৰ মাজত এটা ঐক্যৰ সংগতি লৈ গোটেই পৃথিৱীখনকে এটা ধুনীয়া সভ্যতা দিবৰ বাবে আগবাঢ়ি আহিছে। এতিয়া ব্ৰিটিছসকলে দেখিলে যদি ভাৰতীয়সকলে এই গুৰুকুল শিক্ষা ব্যৱস্থাটোৰ দ্বাৰা শিক্ষিত হৈ থাকে, তেতিয়াহ'লে তেওঁলোকে ভাৰতখন আৰু বেছিদিন ৰাজত্ব কৰিব নোৱাৰে। গতিকে ব্ৰিটিছসকলে মেকৱেলক দায়িত্ব দিলে। মেকৱেলে সম্ভৱতঃ 1883 চনৰ মানত, মই চনটো একজেক্টলি পাহৰি গৈছোঁ, কিন্তু 1800 চনটো হয়, 38 নে 83 চন এনেকুৱা চনত মেকৱেলে গোটেই ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ওপৰত এটা ষ্টাডি কৰিলে আৰু তেওঁ নতুন শিক্ষা ব্যৱস্থা এটা ভাৰতত প্ৰৱৰ্তন কৰিলে। সেই শিক্ষা ব্যৱস্থাটো হ'ল কি? ক্ৰিয়েট দ্য বিউৰ'ক্ৰেটছ, ৰোল দ্য পিপল। মানে অকল ক্লাৰিকেল মানুহখিনিক আমি ৰেডি কৰিবৰ কাৰণে শিক্ষা ব্যৱস্থাটো বনাম, আনুষাংগিক যিখিনি আমি টেকন'লজি ৱাইজ যোনখিনি আমাৰ শিক্ষা হ'ব লাগে, সেই শিক্ষাখিনি আমি নিদিওঁ। তেনেধৰণে এটা শিক্ষা ব্যৱস্থা তেওঁ প্ৰৱৰ্তন কৰিলে, আৰু প্ৰৱৰ্তন কৰি ভাৰতীয়সকলক শাসনৰ এই যোনটো ডিভাইড এণ্ড ৰোল, কাৰণ শিক্ষা ব্যৱস্থাটো চেঞ্জ হৈ যোৱাৰ লগে লগে আমাৰ মাজত সেই বিসংবাদবিলাক বা আমাৰ মাজত সেই বিসংগতিবিলাকে সামাজিকভাৱে গা কৰি উঠিলে। লগালগ ব্ৰিটিছে এটা এটা পাৰ্টত ডিভাইড এণ্ড ৰোল কৰি আমাৰ গোটেই ভাৰতখনক 200 বছৰীয়া এটা শাসন ব্যৱস্থালৈ পৰিৱৰ্তন কৰি পেলালে। এতিয়া আমি শিক্ষা ব্যৱস্থাৰ ওপৰতে যদি আৰু অকণমান বহলকৈ চাওঁ, ব্ৰিটিছৰ পিছত আহিল আপোনাৰ আমাৰ স্বাধীন হ'ল। সমসাময়িকভাৱে চাইনা, জাপানেও কিন্তু দক্ষিণ এছিয়াৰ যিবিলাক দেশ আছে তাৰ ভিতৰত চাইনা, জাপানেও যোনটো সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ আগত ব্ৰিটিছৰ সাম্ৰাজ্যক সূৰ্য মাৰ নোযোৱা সাম্ৰাজ্য বুলি কোৱা হৈছিলে, সেই সাম্ৰাজ্যখনৰ অংশীদাৰিত্বত আমাৰ দক্ষিণ এছিয়াৰ চাইনা, জাপান এই দুখন ৰাষ্ট্ৰও আছিলে। কিন্তু তেওঁলোকে স্বাধীনতা পোৱাৰ পিছতেই তেওঁলোকে শিক্ষা ব্যৱস্থা মূল গুৰুত্ব দিলে। কিন্তু ভাৰতে সেই ব্ৰিটিছৰ যোনটো শিক্ষা ব্যৱস্থা সেইটোৱে মানি ল'লে কংগ্ৰেছ দলে। ব্ৰিটিছে হয়তো কংগ্ৰেছক ক'লে যে তোমালোকে যদি যুগ যুগান্তৰলৈ ভাৰতখন শাসন কৰিব লাগে, তেতিয়াহ'লে তোমালোকে আমাৰ এই শিক্ষা ব্যৱস্থাটোকে প্ৰৱৰ্তন কৰি ৰাখা, আৰু হিন্দী বেল্টত বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিবা। এতিয়া হিন্দী বেল্ট বুলি ক'লে আমি বিশেষকৈ পাওঁ আপোনাৰ ইউ পি, বিহাৰ, মধ্যপ্ৰদেশ আৰু দিল্লী। আৰু তাত কিন্তু শিক্ষাৰ কোনো ধৰণৰ উন্নতি নকৰিলে আজিলৈকে। একেবাৰে অনুন্নত যদি আমি ক'বলৈ যাওঁ শিক্ষাৰ ক্ষেত্ৰত,
আমাৰ হিন্দী বেল্টৰ ৰাজ্যকেইখনে আছে। সাউথে বেলেগ ধৰণৰ এটা শিক্ষা ব্যৱস্থা ল'লে। আজিৰ ডেটত সাউথখন সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে যথেষ্ট আগবঢ়া আমাৰ ভাৰতৰ ভিতৰতে। এতিয়া কংগ্ৰেছেও সেইটো হিচাপত যে যুগ যুগান্তৰ শাসন কৰি ৰখাৰ এটা প্ৰচেষ্টা, শিক্ষা ব্যৱস্থাৰ ওপৰত কোনো ধৰণৰ নিজস্ব পলিচি তেওঁলোকে এপ্লাই নকৰিলে। ব্ৰিটিছে যোনটো ক্ৰিয়েট দ্য বিউৰ'ক্ৰেট, ৰোল দ্য পিপল পলিচি লৈছিলে, সেই পলিচিটোকে ভাৰতত এপ্লাই কৰি শিক্ষা ব্যৱস্থাটো লৈ গৈছিল। আৰু আজিও আমি সেই শিক্ষা ব্যৱস্থাৰে অংশীদাৰিত্ব। আমি বাংলাদেশলৈকে যদি চাওঁ, আজি কিমান দিন হৈছে বাংলাদেশ আমাৰ ভাৰতৰ পৰা আঁতৰি গৈ তেওঁলোক আজি এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ হোৱা কেইদিন হৈছে। তেওঁলোকৰ GDP আজি ভাৰতৰ GDPতকৈ উন্নত। আৰু বাংলাদেশৰো সেই একেটাই কাৰণ, তেওঁলোকে বাংলাদেশে স্বাধীন হোৱাৰ পিছতে তেওঁলোকে নতুন এটা শিক্ষা ব্যৱস্থা আনিছিলে, যি শিক্ষা ব্যৱস্থাৰ কাৰণে আজি বাংলাদেশৰ GDP ভাৰতৰ GDPতকৈ উন্নত। এতিয়া আমাৰ ভাৰতত কি হৈছে, 89,000 কংগ্ৰেছেতো যিখিনি কৰিলে বিজেপিয়ে তাতকৈ আৰু এখোপ চৰা। বিজেপিয়ে গোটেই ভাৰতত 89,000 স্কুল অলৰেডি চৰকাৰী স্কুল বন্ধ কৰি পেলাইছে। য'ত আমেৰিকাৰ দৰে ৰাষ্ট্ৰত, এখন উন্নত ৰাষ্ট্ৰ, গোটেই পৃথিৱীখনক আজি আমেৰিকাই এটা পৰ্যায়ত ডমিনেট কৰি ৰখাৰ দৰে ৰাখি আছে বুলি ক'লেও ভুল নহ'ব। চ' আমেৰিকাত শিক্ষা ব্যৱস্থাটো ফ্ৰী, তাতে কোনো ধৰণৰ চৰকাৰী বিদ্যালয় বাদ দি পেলাই প্ৰাইভেট স্কুল নাই। কিন্তু আমাৰ ভাৰতৰ দৰে উন্নয়নশীল এখন ৰাষ্ট্ৰত শিক্ষা ব্যৱস্থাটো এটা ব্যৱসায়ত পৰিণত হৈছে। 89,000 স্কুল বন্ধ কৰিছে আৰু গলিয়ে গলিয়ে ৱাইন শ্বপ খুলিছে। ব্ৰিটিছৰ সেই একেটাই পলিচি যে মানুহখিনিক কানি খুৱাই দিয়া বা নিচাত আসক্ত কৰি ৰখা আৰু তেওঁলোকক ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিকভাৱে সচেতন এটা চিন্তাৰ পৰা দূৰত ৰখা আৰু তেওঁলোকক শাসন কৰা। সেই একেটা পলিচিয়ে আজিৰ ডেটত কংগ্ৰেছতকৈ আৰু 10 খোপ আগবাঢ়ি গৈ আমাৰ বিজেপি চৰকাৰখনে কৰিছে। আজি অসমতে চাওক, এপ্ৰক্সিমেট 7,000ৰ ওচৰত স্কুল কিন্তু বন্ধ কৰি পেলালে, চৰকাৰী স্কুল, বিভিন্ন অজুহাতেৰে। আৰু মুখ্যমন্ত্ৰীৰ দৰে শাসনত বহি থকা এজন মুখ্যমন্ত্ৰীয়ে বিশাল স্কুল খুলিছে বিন্দাৰ দৰে। এতিয়া আমি যদি সেই ৱাইন শ্বপত গৈ পেলাই অকল মদ খাই থাকোঁ, গলিয়ে গলিয়ে ৱাইন শ্বপ খুলি দিছে, গলিয়ে গলিয়ে। মানে ৰাতি মদ খোৱাৰ হেং অভাৰটো নাফাটিলেই আকৌ ৰাতিপুৱা দুপেক মাৰিলোঁ, আকৌ ৰাতি হেং অভাৰ ফালিবলৈ আকৌ দুপেক মাৰিলোঁ। মানে তুমি মদ খাই থাকা আৰু তোমাৰ ঘৰত কি হৈছে, সমাজখনত কি হৈছে, ৰাজনৈতিকভাৱে কি হৈছে, সেইখিনিৰ পৰা তুমি আঁতৰি থাকা বা সুস্থভাৱে তুমি সেই বিষয়টোক লৈ চিন্তা কৰাৰ তোমাৰ মগজুৱে যাতে তোমাক অৱকাশ নিদিয়ে, সেই পৰিৱেশটো আজিৰ ডেটত বিজেপি চৰকাৰখনে গোটেই ভাৰততো কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত তাৰ সম্পূৰ্ণ সহযোগিতা কৰিছে। মানে তেওঁলোকৰ কথাটো হৈছে, অসমৰ মানুহে নিচাত ডুবি থাকক, 1250 টকা দি আছে, 10 কেজি নে 5 কেজি কিবা ফ্ৰী চাউল দি আছে, তোমালোকে ভাতটো খোৱা, 1250 টকাই কি পাৰা কৰা, আৰু বাকী কথাত কোনো ধৰণৰ মাত নামাতিবা, সময় হ'লে তোমালোকে ভোটটো দিবা। এতিয়া আম আদমি পাৰ্টীয়ে সেই লক্ষ্যটোকে লৈ আগবাঢ়ি আহিছে যে অল্টাৰনেট পলিটিক্স, ভাৰতত কোনে কি দুৰ্নীতি কৰিছে, কি নকৰিছে, কি কৰিছে, আমি সেইখিনিলৈ নাযাওঁ। আমাৰ লক্ষ্য হৈছে ভাৰতৰ প্ৰত্যেকজন মানুহে উন্নত মানৰ বিনামূলীয়া চৰকাৰী শিক্ষা পাব লাগিব, প্ৰতিটো শিশুৱে আমাৰ লক্ষ্য। আম আদমি পাৰ্টি অল্টাৰনেট পলিটিক্সৰ লক্ষ্য হৈছে ভাৰতৰ প্ৰতিটো নৱজাতক বা প্ৰতিটো শিশুৱে উন্নত মানৰ বিনামূলীয়া শিক্ষা পাব লাগিব। আমাৰ অল্টাৰনেট পলিটিক্সৰ প্ৰথম লক্ষ্য। বাকী লক্ষ্যখিনিক লৈ বেলেগ বেলেগ সময়ত কথা পাতিম,
কিন্তু আজি অকল শিক্ষাৰ ওপৰত কথা পাতিছোঁ। কাৰণ কিয় শিক্ষাই হৈছে মূল আমাৰ জীৱনটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মূল আমাৰ অস্ত্ৰ। আমি যদি সুশিক্ষিত হওঁ, আমি চৰকাৰক প্ৰশ্ন কৰিম, দুৰ্নীতিৰ বিষয়ত কথা পাতিম, সেই যোনখিনি বিষয় সেইখিনি হৈ যাব যদি আমি সুশিক্ষিত হওঁ। দুৰ্নীতিৰ ওপৰত আমি প্ৰত্যেকেই কৰিলে কথা পাতিম। গতিকে আজি আম আদমি পাৰ্টীৰ সেই অল্টাৰনেট পলিটিক্সৰ যি প্ৰথম আৰু প্ৰধান লক্ষ্য শিক্ষাৰ ওপৰত মোৰ সমসাময়িক জ্ঞানেৰে যিখিনি আছে সেইখিনি মই ৰাইজৰ মাজলৈ আগবঢ়াই দিছোঁ। আৰু আপোনালোকৰ কি মতামত যে সঁচাকৈ এনেকুৱা এটা অল্টাৰনেট পলিটিক্স সৰ্বভাৰতীয় পৰ্যায়ত আমাক লাগে নে নালাগে তাৰ মতামত জনাওক। আৰু তাৰ প্ৰথম অল্টাৰনেট পলিটিক্সৰ প্ৰথম যোনটো আমাৰ ইছ্যু বুলি ক'ব পাৰে বা আমাৰ যোনটো লক্ষ্য শিক্ষা হ'ব লাগে নে নালাগে, আপোনালোকৰ মতামতক আশাৰে আমি বিচাৰিছোঁ। আপোনালোকৰ মতামত জনাব। ধন্যবাদ। জয় আই অসম।